নমস্কাৰ যিসকলে চাজেটিয়ে 2025 চনত পলিটেকনিক এডমিশ্যন ল'ব তো তেওঁলোকৰ বাবে এই ভিডিঅ'টো কাৰণ এই ভিডিঅ'ত আজি আপোনাৰ লগত আলোচনা কৰিম যে EWS সম্পৰ্কে যে EWSটো থাকিলে কিমান কাট অফ যাব পাৰে কোন কলেজত কিমান কাট অফ যায় একেবাৰে লাষ্ট কিমান নাম্বাৰ হ'লে EWS ৰিজাৰ্ভেশ্যনৰ জৰিয়তে ছাত্ৰীসকলে এডমিশ্যন পায় সেই বিষয়ে জানিম বহুতে এইটোৰ বিষয়ে জানিব বিচাৰিছে তো ভিডিঅ'টো আপুনি শেষলৈ চাই থাকিব আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে এটা ৰিকুৱেষ্ট যদি চেনেল ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব তো প্ৰথম আমি ইয়াতে বাছি লৈছোঁ যে এটা সব গোৱালপাৰা পলিটেকনিক ইয়াতে যদি আমি যেটো EWS যদি সিভিল ব্ৰাঞ্চটোৱে চাওঁ তো সিভিল ব্ৰাঞ্চটো যদি আমি চাওঁ তেনেহ'লে EWS ইয়াতে আপোনাৰ চাব পাৰিব যে 4160 তো এইটো হৈছে আপোনাৰ ৰেংক তো আপোনালোকে এইটো নোট আউট কৰি ল'ব পাৰে যে 4160 এইটো আমি আৰু এটা কলেজ ল'ম যেনেকুৱা আমি কামৰূপ কলেজ এটা ল'ম নাইবা আমি গোৱালপাৰাৰ আমি মেকানিকেলটো চাব পাৰোঁ এটা চাওক যদি আমি মেকানিকেলটো চাওঁ তেনেহ'লে ইয়াত কিমান যেটো ৰেংক মাৰ্ক দিয়া আছে সব মেকানিকেল EWS চাই আপোনালোকে কিমান দেখিবলৈ পাব ইয়াত দেখিবলৈ পাব 9254 অৰ্থাৎ 54 এইটো আপোনালোকে ৰেংকটো দেখিবলৈ পাব তো আপোনালোকে এতিয়া আপোনালোকে বিচাৰি উলিয়াব লাগিব যে এইটোৰ মাৰ্ক কিমান আছে তো ইয়াৰ বিপৰীতে মই আৰু এটা কলেজ আপোনালোকক দেখাব বিচাৰিছোঁ নেক্সট দেখুৱাব বিচাৰিছোঁ যে কামৰূপ পলিটেকনিক যেটো আছে এইটোত আপোনালোকে যদি ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন যেটো ইঞ্জিনিয়াৰ আছে এইটো যদি আপোনালোকে চাই EWS কিমান গৈছে 8375 অৰ্থাৎ 8375 এইটো আপোনালোকে নোট কৰি ল'ব পাৰে যে আমি ইয়াৰ বিপৰীতে দেখুৱাম যে কিমান পাৰ্চেন্টেজ হ'লে আপোনালোকে এই ৰিজাৰ্ভেশ্যন পাব অৰ্থাৎ EWS ৰিজাৰ্ভেশ্যনত সিট পাই গৈছিল তো নেক্সট আৰু এটা আপোনালোক কলেজে দেখুৱাইছো চিৰাং পলিটেকনিক যেটো ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ দিয়া আছে EWS ক্যাটাগৰীত আপোনালোকে এইটো দিছাই যে 10183 অৰ্থাৎ 10183 আপোনালোকে এই ৰেংক এটা আপোনালোকে লিখি ল'ব পাৰে এতিয়া আমি চাম যে এই ৰেংকৰ বিপৰীতে কিমান পাৰ্চেন্টেজ দিয়া আছে তো আপোনালোকে এইটো এতিয়া চাব লাগিব মই দেখুৱাইছিলো যে গোৱালপাৰা সিভিল বুলি দেখুৱাইছিলো EWS ক্যাটাগৰী ৰেংকটো কিমান আছিল যে 4160 ইয়াৰ বিপৰীতে এইটোৰ মাৰ্কটো কিমান দিয়া আছে 4160 আপোনালোকে যদি মাৰ্কটো চাই তেনেহ'লে মাৰ্কটো আপোনালোকে ইয়াত লিখিবলৈ পাব 65.75 অৰ্থাৎ 65 থাকিলে কিন্তু এডমিশনটো হৈ গৈছে EWS ক্যাটাগৰীত গোৱালপাৰা তথাপি সিভিল ব্ৰাঞ্চত তো আমি নেক্সট আৰু এটা দেখুৱাইছিলো যে গোৱালপাৰা মেকানিকেল বুলি দেখাইছিলো হেতু ৰেংক আছিল 9000 যে 9254 এইটোৰ চাও ৰেংকটো কিমান দিয়া ৰেংকৰ বিপৰীতে মাৰ্কটো কিমান দিছিল অনলি 48 বুলি দিয়া আছিল অৰ্থাৎ 48 থাকিলে কিন্তু EWS ত তেওঁলোকে এডমিশন পাই গৈছিল গোৱালপাৰা মেকানিকেল আৰু নেক্সট আৰু এটা দিছিলো যে কামৰূপ পলিটেকনিকৰ 8375 এইটোৰ ৰেংকৰ বিপৰীতে কিমান পাৰ্চেন্টেজ দিয়া আছে কেৱল মাত্ৰ 51 অৰ্থাৎ 51 থাকিলে এডমিশন পাই গৈছিল তো আমি লাষ্ট আৰু এটা দেখুৱাইছিলো আপোনালোকক যে চিৰাং ইলেক্ট্ৰিকেল যেটো ব্ৰাঞ্চ আছে হেতুতে দেখুৱাইছিলো আৰু হেতু ৰেংক আছিল 2183 তো আমি এটা হেতু চাম যে এইটোত কিমান পাৰ্চেন্টেজ লাগিছিল এইটো যদি মন কৰে যে এইটোত আপোনালোকে কিমান পাৰ্চেন্ট গৈছিল EWS ৰিজাৰ্ভেশ্যনত যে চিৰাং পলিটেকনিক ইলেক্ট্ৰিকেল কেৱল মাত্ৰ 43 অৰ্থাৎ 43 হলে কিন্তু এডমিশন পাই গৈছিল EWS ক্যাটাগৰীত তো আপোনালোকে EWS টো যদি আপোনালোকে নাই উলিয়াব পাৰে এটো সাৰ্কেল অফিচৰ পৰা উলিয়াব পৰা যায় তো আপোনালোকে সাৰ্কেল অফিচৰ পৰা এটো উলিয়াই ল'ব পাৰে তো যিকোনো হওক তো যিসকলে নাই উলিয়াই ল'ব পাৰে কিন্তু এটো কিন্তু সকলে কিন্তু এই EWS কিন্তু উলিয়াব নোৱাৰে ইয়াৰ কাৰণে কিছুমান ৰুলস ৰেগুলেশন দিয়া থাকে যে আপোনালোকে ইয়াৰলি যেটো ফ্যামিলি ইনকাম হেতু 5 লাখতকৈ আপোনালোকে বেছি হলে এটো আপোনালোকে ল'ব নোৱাৰে নাই উলিয়াব নোৱাৰে এটো আপুনি বাহিৰ থব যে কাৰণ ইয়াতে দিয়া আছে EWS এটা মানে ইকোনমিক্যালি উইকাৰ সেকশন বুলি কোৱা হয় তো আৰু আপোনালোকে যেটো মাটি বুলি আমি কওঁ ল্যান্ড এই ল্যান্ডটো আপোনালোকে 5 বিঘাতকৈ বেছি থাকিব নোৱাৰে তো অৰ্থাৎ ইয়াতকৈ কম থাকিলে আপোনালোকে EWS টো উলিয়াব পাৰিব আৰু তো আপোনালোকে সাৰ্কেল অফিচত গলে আপোনালোকে সকলোখিনি বুজি পাব যে কেনেকৈ উলিয়াব লাগিব কোন সকলে উলিয়াব পাৰে আৰু তো ধনীসকল নাইবা যিসকল চাকৰি বাকৰি কৰে তেওঁলোকৰ নহয় এইটো আছিল যিবিলাক দুখীয়া শ্ৰেণীৰ মানুহ তেওঁলোকৰ বাবে তো আপোনালোকে অফিচত গলে আপোনালোকে বুজি পাব যে ইয়াৰ বাবে কি কৰিব লাগিব কোন সকলে এলিজিবল হয় এটোৰ বাবে তো হেৰে নিশ্চয় আপোনালোকে বুজি পাইছে যে EWS ত আৰু এইবাৰ অলপ কাটৰ মাৰ্কটো বেছি যাব পাৰে কাৰণ যেহেতু বয়স লিমিটটো নাই তো আপোনালোকে এবাৰ ভালকৈ চাই চিন্তে আপোনালোকে এডমিশনটো ললে আপোনালোকে এডমিশনটো পাই যাব